মাৰ ঘৰলৈ আহিলোঁ। আহি সকলোৱে এপাক ভাল ধৰণে নাচিলোঁ, ফূৰ্তি কৰিলোঁ। মানে লগ পালোঁ যে ডেকটো ভাইটিয়ে বজাই থৈছিলে, মানে ভতিজা ল'ৰাটোৱে। এয়া মাজত হৈছে আমাৰ ভণ্টি, এইফালে আছে ভাই বোৱাৰী। এই কাষত বগা চাৰ্ট পিন্ধি থকা ছোৱালীজনী তাই হ'ল ভাইটি বোৱাৰীৰ খুৰা ছোৱালী। সিটো চাইডে পিংক কালাৰ পিন্ধি থকাকে ভাইটি খোলালীয়েক, মানে বোৱাৰী ভনীয়েক হয়। সেয়া হৈছে আমাৰ ভণ্টি খুৰা ছোৱালী। সেয়া আছে খুৰা ছোৱালী আৰু ককাইদেউ ছোৱালী দুইজনীয়ে কাষতে নাচি আছে। সকলোৱে নাচি যে সঁচাকৈ বৰ মনটো ভাল লাগিলে আজি মাৰ ঘৰলৈ আহি। সকলোৰ লগত নাচি বাগি অলপ ফূৰ্তি কৰিলোঁ। সৰু নবৌ ডাঙৰ নবৌ তাতে কাষতে নাচি আছিলে। সৰু নবৌ নাই বাৰু, তেহেঁতৰ ঘৰটো এইটো ডাঙৰ নবৌহঁতৰ ঘৰ। আৰু ভাল লাগিলে নাচি। তেনেকৈ আগলৈ যেন ফূৰ্তি কৰি সকলোৱে খাই বৈ থাকিবলৈ যেন গাত মনত বল আৰু শক্তি দিয়ে প্ৰভুৱে, তাৰে কামনা কৰিছোঁ। সকলোৰে লগত এপাক ভাল ধৰণে হেঁপাহ পলুৱাই নাচিলোঁ। ভণ্টিহঁত আহিছিলে সুদূৰ দুলীয়াজানৰ পৰা। তেহেঁতি যিমান ৰাতি হ'লেও যাবই লাগিব, বিশেষকৈ ৰাতিপুৱা তেওঁলোকৰ কাম আছে। সেয়েহে খাই বৈ ইহঁতি সোনকালে গ'লগৈ। হুঁচৰি অহা আগতে মায়ে ক'লে বোলে তহঁতি খাই বৈ সোনকালে যাগৈ যা, যদিহে হুঁচৰি অহালৈকে ৰৈ নাথাকক। তেওঁলোকে ভণ্টিহঁতেও এৰি থৈ যাবলৈ মন নাছিলে হুঁচৰি যোৱা। কি ক'ম আৰু, এতিয়া উপায় নাই, যাবই লাগিব। শৰাই এখন সজাই হুঁচৰি যোৱালৈ আগবঢ়াই মানে তেওঁলোক গ'লগৈ। এয়া হুঁচৰি যোৱা আহি ইতিমধ্যে পায়ে গৈছেগৈ। তেওঁলোকে গাড়ীত উঠি সিহঁতক পঠিয়াই মেলি আমি আকৌ হুঁচৰি উপভোগ কৰিলোঁ। এয়া হুঁচৰি যোৱা নাম গাই আছে। আৰু যিহেতু খুব ভাল লাগিলে, ৰাজীৱ শদিয়া ডাঙৰীয়াৰ বিহু নামেৰে মানে হুঁচৰি যোৱা আৰম্ভ কৰিছে। খুব ভাল লাগিলে, সেয়েহে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। মনৰ দুখতে অকণমান তেওঁলোকৰ লগত মই নাচিলোঁ। আপোনালোকক অকণমান ৰাজীৱ শদিয়াৰ গানটো অকণমান শুনাই দিছোঁ। তাৰপাছত এয়া মই হুঁচৰি যোৱাৰ লগত অলপ নাচিলোঁ। মানে ভাল লাগিলে, আগৰ বিহু যোৱাক লগ পালোঁ যে, যিহেতু আমাৰ ককাইদেউ দাইদেউ গোটেইখিনি ঘৰৰে মানুহ আছিলে। সেয়েহে অকণমান তেওঁলোকৰ লগত ফূৰ্তি কৰিলোঁ। মোৰ ছোৱালীজনীয়ে ভিডিঅ' গাইছে। এয়া সৰু নবৌ মায়ে চাই আছে। এইকেইটা মোৰ ভতিজা, তেওঁলোকে বাৰু কাষতে ৰৈ আছে। মই এপাক নাচি দিয়া দেখি সিহঁতৰ মনটো বৰ ভাল লাগিলে এনেকৈ নাচি দিয়াৰ কাৰণে। আৰু তেওঁলোকক মই অৰিহণা এটা দি সেয়াও আগবঢ়ালোঁ, কাৰণ ল'ৰা ছোৱালীকেইটাৰ আশীৰ্বাদ ল'লোঁ আৰু বহুত ভৱিষ্যতটো যেন আগুৱাই যাব পাৰোঁ তাৰো কামনা কৰিলে। সিহঁতি সুন্দৰভাৱে মোক আশীৰ্বাদ কৰিলে। ধন্যবাদ। এই পিছদিনাখন আকৌ কণ পোৱালীকেইটা আহিলে। সিহঁতৰ লগতে অকণমান ফূৰ্তি কৰিলোঁ। ইহঁতি আমাৰ ঘৰৰে হয়, ককাইদেউহঁতৰ ল'ৰা। সিহঁতৰ লগত অকণমান ফূৰ্তি কৰি দিলোঁ। সিহঁতি ভাল পাইছে মানে মনতে যে পেহীয়ে নাচি দিছে বুলি। আৰু এইফালে অৰিহণা এটা দি মই সিহঁতক সেৱা আগবঢ়ালোঁ। সেয়াই আৰু আজি ভিডিঅ'টোলৈ আহোঁ। যদিহে মোৰ ভিডিঅ'টো বা কথাখিনি ভাল লাগিছে, লাইক কৰি দিব। লাইক কৰিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিবিলাকে ফেচবুকত চাই আছে তেওঁলোকে মোৰ চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ।